সপোনৰ নিবেদনত চিৰণ লালুঙৰ কণ্ঠত মুক্তি পালে ফেচবুক প্ৰেম 2025 শীৰ্ষক এটি বিহুসুৰীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম ধেমাজিৰ যুৱক চিৰণ লালুঙৰ কণ্ঠৰ গীতটো মঙ্গলবাৰে ৰাইজৰ বাবে আগবঢ়াই দিয়া হয় যিটো চলি আছে মানে আজিকালি ল'ৰা ছোৱালীবিলাকক দেখো ময়ো ইমান ডাঙৰ মানুহ নহয় দেখো যিটো পৰিস্থিতি মানে সেইটো পৰিস্থিতিটো ভাবি কিনে লিখা হৈছে এই গীতটো আজি প্ৰায় 2 বছৰ দিন হ'ল মোৰ মানে প্ৰচেছটো চলাই আছিলোঁ তাৰপৰা হঠাৎকৈ মই এনেকৈ গান এটা কৰোঁ বুলি ভাবিলোঁ মানে আৰু কৰি দিলোঁ আৰু অসমবাসী ৰাইজে আঁকোৱালি লয় যেন ইয়াৰ আগত এনেকৈ গান নাই এনে গাওঁ মানে গাওঁ আৰু এনেকৈ বৰ মোৰ নিজা গান নাই হয় এইটো মোৰ প্ৰথম গান হয় বিহুৰ বতৰত ৰাইজৰ বাবে গীতটো আগবঢ়াই দিয়া অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী মৃণাল কান্তি মেধি বিশিষ্ট শিক্ষাবিদ সুৰেশ নাথৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি গীতটো শুনিলোঁ ভাল লাগিল ফেচবুক প্ৰেম 2025 গতিকে আজিকালিৰ প্ৰজন্মই ভাল পোৱা সৰু মানে জেনেৰেশ্যনে ভাল পোৱা আজিকালি ইনষ্টাগ্ৰাম ৰিলছৰ যুগটো গতিকে ইমান গভীৰ বস্তু নহয় গীতটো খুব সহজ সৰল গীতৰ সুৰ ভাল হৈছে সংগীত ভাল হৈছে আৰু গায়কীৰ ক্ষেত্ৰত নতুন ল'ৰা হিচাপে যৎপৰোনাস্তি নাচি চেষ্টা কৰিছে গাইছে শুভকামনা থাকিল আৰু ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ আসলে মই ইয়াতে উপস্থিত আছোঁ এজন সংগীতানুৰাগী ব্যক্তি হিচাপে আৰু যিহেতু তেওঁ মোৰ পৰিচিত গতিকে তেওঁ প্ৰথম প্ৰয়াসত আমি উপস্থিত থকাটো এটা উচিত কাম বুলি মই ভাবোঁ এটা কথাই ভাল লাগিছে যে এজন ধেমাজিৰ যুৱকে গুৱাহাটীলৈ আহি নিজৰ প্ৰচেষ্টাৰ বলত এটা গান ৰাইজলৈ উলিয়াই দিব বিচাৰিছে আৰু সমসাময়িক যিটো থিম এই যুগৰ যিটো মানে পচন্দৰ এই বিষয়বস্তু সেইবোৰক লৈ তেওঁ নিজৰ কল্পনাৰে এটা গীত ৰচনা কৰি পেলাই সুৰ দি তেওঁ কণ্ঠদানো কৰিছে আৰু প্ৰথম শুনিয়ে গানটো আমাৰ ভাল লাগিছে কাৰণ বিহুসুৰীয়া গীতৰ অসমত যথেষ্ট জনপ্ৰিয়তা আছে আৰু নতুন নৱপ্ৰজন্মই খুবেই এইবোৰ আদৰি লৈছে ধেমাজিৰ যুৱক চিৰণ লালুঙৰ কথা সুৰৰ গীতটোৰ সংগীত উমেশ নাথৰ আৰু মিক্স আৰু মাষ্টাৰিং পিংকু দাসৰ আশা ৰাখিছে ধেমাজিৰ যুৱক চিৰণ লালুঙৰ গীতটো ৰাইজে আদৰি ল'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত